Welcome to my channel Abidas Maths. মই আজি শিকাম পৃষ্ঠকালি আৰু আয়তন। পৃষ্ঠকালি কি পিঠিৰ কালি কিমানখিনি ঠাই আগুৰি আছে আৰু আয়তন বা ধাৰকত্ব কিমানখিনি বস্তু সোমাব হেতু হল আয়তন বা ধাৰকত্ব। এতিয়া আমাৰ বস্তুৰ যেটো আকাৰ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুৰ আকাৰ আয়তীয় ঘনক হয়, ঘনক হয়, সুঙা আকৃতিৰ হয়, শংকু আকৃতিৰ হয়, গোলক আকৃতিৰো হয়। এতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালি আমি কি লিখিব পাৰো? কিতাপখন এটা আয়তীয় ঘনক, ইয়াৰ কিমানটা পিঠি আছে? ইফালে 1 2 3 4 5 6 6খন পিঠি আছে আৰু 6খন পিঠিৰে কালি আছে। এই পিঠিখনৰ কালি এটুক যদি দিক বুলি কোৱা হয়, এটুক যদি প্ৰস্থ বুলি কোৱা হয়, দিক পূৰণ প্ৰস্থ। তেনেহলে ইফালে এটা দিক পূৰণ প্ৰস্থ, ইফালে এটা দিক পূৰণ প্ৰস্থ। ঠিক এইফালে ইফালে দিক এটা আছে আৰু এটু যদি উচ্চতা বুলি কোৱা হয়, দিক পূৰণ উচ্চতা। এনেকৈ কেইবাৰ আছে? দুবাৰ আছে। ঠিক এইদৰে ইফালে প্ৰস্থ আছে, ইফালে কি আছে? উচ্চতা আছে। তেনেহলে এফালে প্ৰস্থ ইফালে উচ্চতা কেইবাৰ আছে? দুবাৰ আছে। তেনেহলে 2 into b into h। তেনেহলে এই আয়তীয় ঘনক, কিতাপখন এটা আয়তীয় ঘনক, আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি দুটা দিক ইনটু প্ৰস্থ হ'ব, দুটা দিক ইনটু উচ্চতা হ'ব, দুটা প্ৰস্থ ইনটু উচ্চতা হ'ব। আৰু হেতু আমি লিখিম 2 into l into b plus b into h plus h into l। এটো হল আয়তীয় ঘনকৰ পৃষ্ঠকালি। এতে আয়তীয় ঘনকৰ আয়তন কিমান হ'ব? কিমান বস্তু সোমাব? আয়তীয় ঘনকৰ আয়তন কিমান বস্তু সোমাব? তাৰমানে দিক, প্ৰস্থ আৰু উচ্চতা থাকিব আয়তীয় ঘনকত, আৰু সেই দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এটো কেনেকৈ আহে? এটো এটা আয়তীয় ঘনক। এই মেডিচিনৰ পেকেটটো এটা কি? আয়তীয় ঘনক। এই আয়তীয় ঘনকৰ ইফালৰ পিঠিখন যদি মই লওঁ, ইখনৰ পিঠিখন যদি লওঁ, ইয়াৰে কালি কিমান হ'ব? দিক পূৰণ প্ৰস্থ, আৰু এইফালে কিমান আছে? উচ্চতা। তাৰমানে তলিৰ যেটো পিঠি, সেই তলিৰ পিঠি কালি পূৰণ উচ্চতা। তেনেহলে তলিৰ পিঠি কালি l into b, উচ্চতা কিমান? h। সেইকাৰণে আয়তীয় ঘনকৰ আয়তন কি হ'ব? l into b into h। নেক্সট আহিল ঘনক। ঘনকৰ পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি। ঘনকৰ পৃষ্ঠকালি আমাৰ ঘনকৰ যেহেতু দিক, প্ৰস্থৰ উচ্চতা সমান, যেনেকৈ লুডুৰ গুটিৰ ডাইচ, চক পেন্সিলৰ পেকেট যদি চাৰিওপিনে সমান থাকে হেতু ঘনক হয়। তেনেহলে ঘনকৰ দিক, প্ৰস্থৰ উচ্চতা সমান। তেনেহলে ইয়াত যদি প্ৰস্থৰ সলনি দিক লিখা হয়, l into l আহিব, ইফালেও l into l আহিব, ইফালেও l into l আহিব। কিমানটা l আহিব? 2 l into l, l স্কয়াৰ, আৰু এটা l স্কয়াৰ, আৰু এটা l স্কয়াৰ। তাৰমানে গোটেই কেইটা সমান যেহেতু কিমানটা l স্কয়াৰ? তিনিটা l স্কয়াৰ। 2 into 3 6 l স্কয়াৰ। তেনেহলে ঘনকৰ পৃষ্ঠকালি কি লিখিম? 6 l স্কয়াৰ। আৰু ঘনকৰ আয়তন একে হ'ব l into b into h। যেহেতু ঘনকৰ l b h সমান, সেইকাৰণে আমি লিখিম l into l into l, তাৰ মানে কি? l কিউব। l into l into l, l কিউব। তাৰ পিছত আহিল বেলন বা চুঙা। বেলন বা চুঙা যেনেকুৱা আমাৰ ঘৰত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নাৰিকল তেলৰ টেমা, এইবিলাক হল বেলন বা চুঙা। বেলন বা চুঙা আকৃতিৰ বস্তুৰ আমাৰ এটা বক্ৰপিঠি থাকে। এটো যদি বেলন হয়, ইয়াৰে এটা কি থাকে? বক্ৰপিঠি থাকে, আৰু দুখন সমতল পিঠি থাকে। ইয়াৰে দুটা কি থাকিব? সমতল পিঠি থাকিব। তেনেহলে এই যে সমতল পিঠি বেলনৰ, যেনেকুৱা টেমা, নাৰিকল তেলৰ টেমা, ইয়াৰে যেটো পিঠি থাকিব, সমতল পিঠি সদায় কি হ'ব? বৃত্তাকাৰ হ'ব। আৰু বৃত্তৰ কালিটো আমি কি জানো? পাই r স্কয়াৰ। বৃত্তৰ কালি পাই r স্কয়াৰ, r হল ব্যাসাৰ্ধ। এটো দুটা আছে, ইফালে এটা আছে, ইফালে এটা আছে, সেই কাৰণে 2 পাই r স্কয়াৰ প্লাস
আৰু কি আছিলে এই বক্ৰপৃষ্ঠৰ গালি ইয়াৰে যিখন পৰিধি হ'ব এইটোৰ যিমান পৰিধি 2 পাই r এটো যেটো বৃত্তাকাৰ 2 পাই r ইনটু উচ্চতা হাইট উচ্চতা হ'ব তেনেহলে লিখা যায় 2 পাই r h হল উচ্চতা তেনেহলে বেলন বা চুঙাৰ পৃষ্ঠকালি 2 পাই r যদি কমন লোৱা যায় r প্লাস h এনেকেও লিখা যায় কেতিয়া কোৱেশ্চনত দিব পাৰে যে চুঙাৰ এটা পিঠি খোলা তেতিয়া আমি চাব লাগিব এটা পিঠি খোলা মানে কি এটা পাই স্কয়াৰ নাই হে কাৰণে মই এনেকে ভালকে বুজাই দিছো যে পাই r স্কয়াৰ 2 পাই স্কয়াৰ কেনেকা এটা তলৰ পিঠি আৰু ওপৰৰ পিঠি আৰু মাজৰ খিনি কি 2 পাই r h এতিয়া ইয়াত কিমানখিনি বস্তু ঘুমাব হেতু কি চুঙাৰ আয়তন কিমানখিনি বস্তু ঘুমাব আয়তন কি কৈছিলো যে তলিৰ যিটো কালি কিমান পাই r স্কয়াৰ তলিৰ কালি পাই r স্কয়াৰ উচ্চতা হাইট h উচ্চতা হল h তেনেহলে চুঙাৰ আয়তন পাই r স্কয়াৰ h তাৰ পিছত আহিল শংকুৰ পৃষ্ঠকালি শংকুটো কি শংকু যেনেকুৱা লাটুম এটা শংকু আইসক্রিম হলে যেটা আইসক্রিম বিক্রি কৰে হে আইসক্রিমটো কি শংকু আকৃতিৰ চানা বিক্রি কৰে এনেকুৱা হেতু শংকু আকৃতিৰ তেনেহলে শংকুৰ এনেকুৱা শংকু হয় ইয়াৰ এটা সমতল পিঠি থাকে এই সমতল পিঠিটো কি বৃত্তাকাৰ আৰু ইয়াৰ এখন পিঠি আছে কিন্তু এই ইয়াৰ উচ্চতা ইয়াৰ দুটা উচ্চতা আছে এটো হল লতি উচ্চতা বুলি কয় স্ল্যান্ড হাইট আৰু ইয়াৰ এফালে এটা উচ্চতা আছে তেনেহলে শংকুক যদি এনেকে শংকু আকা হয় এটো হল উচ্চতা h এটো হল l এটো হল ব্যাসাৰ্ধ এটো কি r এটো ব্যাসাৰ্ধ r তেনেহলে ইয়াৰ পৰা লিখা যায় l স্কয়াৰ ইকুৱেল টু h স্কয়াৰ প্লাস r স্কয়াৰ l স্কয়াৰ ইকুৱেল টু কি লিখা যায় h স্কয়াৰ প্লাস r স্কয়াৰ আৰু ইয়াৰ পৰা যদি শংকুৰ যেটো উচ্চতা উলাব লাগে হে উচ্চতা উলাব লগা হয় h স্কয়াৰ ইকুৱেল টু l স্কয়াৰ মাইনাস r স্কয়াৰ এখিনি মনত ৰাখিব লাগিব আৰু h ইকুৱেল টু √r l স্কয়াৰ মাইনাস r স্কয়াৰ এটা যদি এই উচ্চতা হয় নতি যেটো উচ্চতা সেই নতি উচ্চতা আমি কি লিখিম l স্কয়াৰ ইকুৱেল টু h স্কয়াৰ প্লাস r স্কয়াৰ তেনেহলে শংকুৰ যেটো পৃষ্ঠকালি হ'ব হেতু হ'ব পাই r l প্লাস পাই r স্কয়াৰ এটা পাই r স্কয়াৰ আছে ইয়াক লিখা যায় কমন ললে পাই r l প্লাস r এনেকৈ লিখা যায় ইখিনিও লিখা যায় তাৰ পিছত আহিল শংকুৰ পৃষ্ঠ আয়তন শংকু আকৃতিৰ বস্তুৰ আয়তন সদায় মনত ৰাখিব লাগিব যেটো বেলন আছিল চুঙাৰ তিনি ভাগৰ এভাগ একে ব্যাসাৰ্ধৰ এটা যদি বেলন লোৱা হয় আৰু একে ব্যাসাৰ্ধৰ এটা যদি শংকু লোৱা হয় তেনেহলে এই শংকুৰ তিনিবাৰ বস্তু ভৰালেহে সেই বেলনটো কি হ'ব ভৰ্তি হ'ব এখিনি মনত ৰাখিব লাগিব শংকুৰ আয়তন তিনি ভাগৰ এভাগ কিহৰ বেলনৰ আয়তন 1/3 বেলনৰ আয়তন কিন্তু ব্যাসাৰ্ধ একে হ'ব লাগিব ইয়াৰ পিছত আহিল গোলকৰ পৃষ্ঠকালি গোলক বুলিলে আমি বুজু ৰবাব টেঙা কমলা টেঙা ক্ৰিকেটৰ বল এবিলাক হল গোলক তো গোলকৰ পৃষ্ঠকালি তাতে চাৰিটা বৃত্তৰ কালি আছে 4 পাই r স্কয়াৰ আৰু যদি গোলকটো অৰ্ধ গোলক হয় অৰ্ধ গোলকৰ পৃষ্ঠকালি এতিয়া অৰ্ধ গোলক বুলিলে যদি এনেকুৱা এটা ষ্টিলৰ বাটি হয় ওপৰত যদি খোলা থাকে আমাৰ অৰ্ধ গোলকৰ পৃষ্ঠকালি হ'ব 2 পাই r স্কয়াৰ কিন্তু হেতু যদি বাটি ধৰ ক্ৰিকেটৰ বল এটা যদি সমানকে কাটা হয় মাজত যদি সমানকে কাটা হয় তেনহলে ওপৰতো এটা কি আছে পৃষ্ঠকালি আছে তেতিয়া হ'ব 3 পাই r স্কয়াৰ সেই কাৰণে গোলকৰ অৰ্ধ গোলকৰ পৃষ্ঠকালি আমি এনে 3 পাই r স্কয়াৰ লিখো যদি গোলকটো গোটা হয় গোটা গোলক হয়
আৰু যদি ফোপোলা গোলক হয় তেনেহলে আমি এটো কি লিখিম 2 পাই r স্কয়ার গোলকৰ আয়তন 4/3 পাই r কিউব এটো গোলকৰ আয়তন অৰ্ধ গোলকৰ আয়তন ইয়াৰে আধা 2 এৰে হৰণ কৰিলে 2/3 পাই r কিউব যত r কি গোলকৰ ব্যাসাৰ্ধ r গোলকৰ ব্যাসাৰ্ধ যিকোনো কম্পিটিটিভ এক্সামত এনেকুৱা পৃষ্ঠকালি আৰু আয়তনৰ কোৱেশ্চন আহা দেখা পাইছো ফৰ্মুলা কেটা মই দিলু এই ফৰ্মুলা কেটা যদি মনত থাকে যিকোনো অংকৰ সমাধান কৰিবলৈ সহজ হ'ব তো আজিলৈ ইমানে ধন্যবাদ